পাখণ্ড মিয়া সাজিদুল আৰু তাৰ বন্ধু অপকৰ্মৰ বাবে সুবিধা বুজি খাপ পিটি থাকে দুয়ো নৰপিশাচে। আকৌ এবাৰ মিয়া সমাজক লজ্জানত কৰিলে সাজিদুল আৰু তেওঁৰ বন্ধুৱে। প্ৰথমে নাবালিকাক প্ৰেমৰ চলনাৰে বশীভূত কৰি দুষ্কাৰ্যৰ অপচেষ্টা চলালে দুয়ো মানৱৰূপী পাখণ্ডই। যি ঘটনা হ'ল এইটো যোনে এনেকুৱা কৰিছে তাক সাজাই পাব লাগিব। মিয়াৰ উৎপাতত ত্ৰাহি মধুসূদন দেখিছে ৰাজ্যবাসীয়ে। এই পাখণ্ডটোলৈ মন কৰক, ইয়াৰ নাম সাজিদুল আলী। ইহঁতে শদিয়াৰ শান্তিপুৰ ঘোঁৰামৰা অঞ্চলৰ এগৰাকী 16 বছৰীয়া নাবালিকাক প্ৰথমে প্ৰেমৰ চলনাৰে বশ কৰি দুষ্কাৰ্য কৰাৰ মাষ্টাৰ প্লেন ৰচিছিল দুয়ো মিয়া বন্ধুৱে মিলি। কিন্তু শদিয়াৰ জনজাতীয় সংগঠন আটছৰ তৎপৰতাত উপযুক্ত সময়ত উদ্ধাৰ কৰা হয় নাবালিকাগৰাকীক আৰু জনজাতীয় সংগঠনৰ দ্বাৰা দিয়া এজাহাৰৰ ভিত্তিত কৰায়ত্ব কৰা হয় সাজিদুল আলী নামৰ লম্পটটোক। শান্তিপুৰ ঘোঁৰামৰা অঞ্চলৰ এগৰাকী নাবালিকাৰ ওপৰত দুই মিয়া নৰপিশাচে তাইক কামনাৰ বলি কৰিবলৈ অপচেষ্টা চলাইছিল আৰু সেই অপচেষ্টা চলোৱাৰ কথা আমি শুনিয়েই আমাৰ অসম শ্ৰেণীৰ ছাত্ৰ সন্থা শদিয়া উপশাখাৰ বিষয়ববীয়াসকলে গৈ সেই স্থানত উপস্থিত হৈ তেওঁলোকৰ ঘৰত গৈ উপস্থিত হয় আৰু তেওঁলোকৰ পিতৃক লগ পাই গোটেই কথাখিনি জানিবলৈ সক্ষম হয় আৰু তেখেতৰ পিতৃক লৈ আহি আমি থানাত সেই নৰপিশাচ কেইজনৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ। লগতে পলায়ন কৰে অন্য অভিযুক্তটোৱে। বৰ্তমান পলাতক অভিযুক্তটোক শীঘ্ৰেই আটক কৰাৰ দাবী আটছাৰ বিষয়ববীয়াৰ। আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ যে অনাগত 24 ঘণ্টাৰ ভিতৰত এই যি পলাতক অৱস্থাত আছে সেই পাখণ্ডজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ ওপৰত খুব কঠোৰ শাস্তি বিহিবলৈ বান্ধি দিলে 24 ঘণ্টাৰ সময়সীমা। অন্যথা শদিয়াৰ বিভিন্ন দল সংগঠনৰ সৈতে গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ হুংকাৰ সংগঠনটোৰ। আগন্তুক 24 ঘণ্টাৰ সময়ৰ ভিতৰত সেই ব্যক্তিজনক পলাতক ব্যক্তিজনক কৰায়ত্ব নকৰে আমি পৰৱৰ্তী সময়ত শদিয়াৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনক লৈ শদিয়াবাসী ৰাইজক লৈ আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। উল্লেখযোগ্য যে শদিয়াৰ শান্তিপুৰ ঠাইডোখৰ জনজাতি সুৰক্ষিত অঞ্চল। তৎসত্বেও কোনো শংকা নাই একাংশ মিয়া তথা ধুৰন্ধৰৰ। বৰ্তমানে শদিয়াত গজালি মেলা দি থিতাপি লৈছে একাংশ অবৈধ লোকে। অসমৰ ভূমিত শদিয়াৰ এন ঠাইত তেওঁলোকে মাটি কিনাৰ অধিকাৰ কেনেকৈ পাইছে, কোন চক্ৰান্ত জড়িত আছে, ইয়াত আমাৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয় কোন কেইজন ব্যক্তি জড়িত হৈ এনেধৰণৰ কাম কৰিবলৈ তেওঁলোকক উৎসাহ যোগাইছে, প্ৰেৰণা যোগাইছে, কিহৰ বিনিময়ত যোগাইছে, আমি কিন্তু এয়া আমাৰ এক বৃহৎ প্ৰশ্ন হয় আবেগৰ শদিয়াখন বৰ্তমান নাৰীৰ বাবে কিমান সুৰক্ষিত? অক্ষুণ্ণ থাকিবনে শদিয়াৰ গৰিমা? ৰাইজ তথা দল সংগঠনৰ দাবী। সঁচাই খুব আচৰিত কথা, এয়া জনজাতিৰ কাৰণে সুৰক্ষিত অঞ্চল, ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া, য'ত নেকি আমাৰ শদিয়াতেই থকা মানুহেই ম্যাদী পট্টা এখন পাবলৈ মাটি এডোখৰ কিনা বেচাৰ ক্ষেত্ৰতেই ইমানখিনি কটকটীয়া নীতি নিয়ম থকাৰ স্বত্বেও বৰপেটাৰ পৰা অহা ব্যক্তি এজন মিয়া এজনে অসমৰ ভূমিত শদিয়াৰ এন ঠাইত তেওঁলোকে মাটি কিনাৰ অধিকাৰ কেনেকৈ পাইছে, কোন চক্ৰান্ত জড়িত আছে, ইয়াত আমাৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয় কোন কেইজন ব্যক্তি জড়িত হৈ এনেধৰণৰ কাম কৰিবলৈ তেওঁলোকক উৎসাহ যোগাইছে, প্ৰেৰণা যোগাইছে, কিহৰ বিনিময়ত যোগাইছে। শান্ত আৰু সুস্থ শদিয়া লাগে শদিয়াবাসীক। অৱশ্যে বৰ্তমান শদিয়াৰ জনজাতীয় দল সংগঠনসমূহে পণ বান্ধি লৈছে সন্দেহযুক্ত লোকক খেদাৰ বাবে। যিসকল লোকে সন্দেহজনকভাৱে শদিয়াত মাটি কিনি বসবাস কৰি আছে, দেশ তথা ৰাজ্যত বিষবাষ্প বিয়পোৱা একাংশ মিয়াৰ এনে দপদপনি বন্ধ কৰিব পাৰিবনে চৰকাৰ কিংবা প্ৰশাসনে? এয়া অতি লক্ষণীয় বিষয় হৈ পৰিছে বৰ্তমান সময়ত। গজালি মেলা দি য'তে ত'তে ঘৰ সাজি আছে, সেইসকল ব্যক্তিক অতি শীঘ্ৰে যদি আমি শদিয়াৰ পৰা তেওঁলোকক টালি টোপোলা বান্ধি খেদি পঠিয়াবলৈ সক্ষম নহওঁ, অনাগত দিনত কিন্তু আমাৰ কাৰো ঘৰৰ ল'ৰা ছোৱালী সুৰক্ষিত হৈ নাথাকিব, শদিয়াখন সুৰক্ষিত হৈ নাথাকিব। গতিকে আহ্বান জনাইছোঁ যে সকলোৱে ওলাই আহক, দলে বলে ওলাই আহক। অসম শ্ৰেণীৰ ছাত্ৰ সন্থাই আজিৰ পৰা আমি পণ বান্ধি লৈছোঁ যে যিসকল ব্যক্তিয়ে সন্দেহজনক ব্যক্তি শদিয়াত মাটি কিনি শদিয়াত সোমাই আছে, সেইসকল ব্যক্তিক আমি খেদিবলৈ সাজু হৈছোঁ। আৰু বাকী দল সংগঠন আৰু শদিয়াবাসী ৰাইজকো আমি আহ্বান জনাইছোঁ যে সকলোৱে ওলাই আহক, সকলোৱে মিলি শদিয়াখনক পুনৰ আগৰ দৰে শান্ত আৰু সুস্থ কৰি তোলাৰ ক্ষেত্ৰত আমাক সহায় আগবঢ়াওক।
শদিয়াৰ পৰা নৰেশ প্ৰজা ৰিপৰ্ট নেশ্যন এনি।